নমস্কাৰ, মই বৰ্ণালী ফুকন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰ। শোণিতপুৰ লোকসভা সমষ্টিৰ এইবাৰ মই কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলো আৰু প্ৰাৰ্থিত্ব বিচাৰি শোণিতপুৰবাসীৰ পৰা ইমান মৰম পালো আৰু মোৰ দলৰ প্ৰতিজন জ্যেষ্ঠ নেতাই বৰ মৰম আৰু আশীৰ্বাদৰে মোক আগুৱাই লৈ গ'ল। একেবাৰে শেষত গৈ প্ৰেমলাল গঞ্জু ডাঙৰীয়াক দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মই অতি সুখী যে দলে এগৰাকী নিষ্ঠাবান কংগ্ৰেছ কৰ্মী আমাৰ জ্যেষ্ঠ প্ৰেমলাল গঞ্জু ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আৰু অহা কালিলৈ 10টা বজাত তেওঁ আহি শোণিতপুৰত উপস্থিত হ'বহি তেজপুৰত তেখেতৰ নমিনেশ্যনৰ বাবে। আপোনালোকক সকলোকে মই অনুগ্ৰহ কৰিছো যে আপোনালোক সকলোৱে আহি যেন তেখেতক সংগ দিয়ে আৰু মই বিশ্বাসী যে আমাৰ শোণিতপুৰবাসী ৰাইজে এবাৰ আমাৰ যিগৰাকী নেতা প্ৰেমলাল গঞ্জু ডাঙৰীয়া তেখেতক বিপুল ভোটেৰে জয়যুক্ত কৰি দিল্লীলৈ পঠিয়াব। ধন্যবাদ। খুব আনন্দ লাগিছে আজি পোনপ্ৰথমবাৰৰ বাবে 11 নং শোণিতপুৰ লোকসভা সংসদীয় সমিতিত মই আজি মনোনয়ন পত্ৰ দাখিল কৰিম। খুব আনন্দ, খুব ভাল লাগিছে। আৰু লগত আমাৰ বিৰোধী দলৰ ঐক্যমঞ্চ, আমাৰ দলৰ ঐক্যমঞ্চ আমাৰ বিবেক দাস ডাঙৰীয়া আছে, আমাৰ সভাপতি দিলীপ বৰুৱা ডাঙৰীয়া আছে বিশ্বনাথৰ। গতিকে খুব আনন্দ, খুব ভাল লাগিছে। ৰাইজ ওলাইছে, কৰ্মীসকল ওলাইছে, খুব আনন্দ, খুব ফূৰ্তি লাগিছে। মই 12টা বজাৰ ভিতৰত দাখিল কৰিম। খুব আনন্দ লাগিছে আজি পোনপ্ৰথমবাৰৰ বাবে 11 নং শোণিতপুৰ লোকসভা সংসদীয় সমিতিত মই আজি